Hello, my dear students. Hopes you are all doing good. You are all most welcome to my channel Online Class A to Z. Dear students, নিশ্চয় তোমালোক অৱগত যে বৰ্তমান পৰীক্ষাত টেক্সচুৱেল কুৱেশ্যনৰ হলনি চেপ্টাৰৰ ভিতৰৰ পৰা কুৱেশ্যনবোৰ আহে ভেৰি শৰ্ট টাইপ কুৱেশ্যন অৰ শৰ্ট টাইপ কুৱেশ্যন বা MCQ টাইপৰ কুৱেশ্যনবোৰ চেপ্টাৰৰ ভিতৰৰ পৰা বনাই দিয়া হয় গতিকে বহুত ছাত্ৰ ছাত্ৰীয়ে 100% মাৰ্কছ বা ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম নহয় গতিকে আজি মই পৰীক্ষাত 100% নম্বৰেৰে কেনেকৈ তোমালোকে এক্সামত পাছ কৰিব পাৰিবা বা ভাল এটা ফলাফল দেখুৱাব পাৰিবা তাৰ বিষয়ে অলপ চমু আভাস দিব বিচাৰিছোঁ আৰু তাৰ বাবে মই চাৰিটা মূল মন্ত্ৰ উলিয়াইছোঁ ইয়াৰে প্ৰথমটো হ'ল টাৰ্গেট বা গোল ফিক্স কৰা দ্বিতীয়টো হ'ল ডিসিপ্লিন অৰ পাংচুৱেলিটি মেইনটেইন কৰা নাম্বাৰ থাৰ্ড হ'ল ডেডিকেশ্যন অৰ ডিভোশ্যনত ব্ৰত হোৱা আৰু লাষ্ট হ'ল কনচিষ্টেঞ্চি ধৰি ৰখা ইয়াৰে প্ৰথম যিটো কথা ক'লোঁ টাৰ্গেট বা গোল ফিক্স কৰা এই টাৰ্গেট বা গোল মানে আমাৰ লক্ষ্যটো কি হ'ব সেই লক্ষ্যটো আমি কি কৰিব লাগিব ফিক্স কৰিব লাগিব আৰু এই টাৰ্গেট বা গোল দুই ধৰণৰ হয় এটা হ'ল লং টাৰ্ম টাৰ্গেট বা গোল আৰু এটা হ'ল শৰ্ট টাৰ্ম গোল গতিকে এই লং টাৰ্ম টাৰ্গেট যিটো আছে আমাৰ লং টাৰ্ম টাৰ্গেটটো কি হ'ব যে আমি এক্সামত এটা ভাল ফলাফল দেখুৱাম বা আমাৰ প্ৰত্যেকটো ছাবজেক্টত ফুল মাৰ্কছ অৰ্থাৎ 100% নম্বৰেৰে আমি কি হ'ম উত্তীৰ্ণ হ'ম তাৰমানে আমি এটা বেষ্ট ৰিজাল্ট দেখুৱাম উইথ 100% মাৰ্কছ এই লং টাৰ্ম টাৰ্গেট বা গোল অভাৰকাম কৰিবলৈ কিছুমান শৰ্ট টাৰ্ম টাৰ্গেট ফিক্স কৰিব লাগিব আৰু এই শৰ্ট টাৰ্ম টাৰ্গেটবোৰ হ'ল যে প্ৰতিটো ছাবজেক্টৰ প্ৰতিটো চেপ্টাৰ থাৰলি অৰ্থাৎ খৰচি মাৰি অধ্যয়ন কৰি সেই চেপ্টাৰৰ মেইন পইণ্টছবোৰ উলিয়াই মনৰ ভিতৰতে হজম কৰি পেলাব লাগিব এনেকৈ প্ৰতিটো চেপ্টাৰ খৰচি মাৰি অধ্যয়ন কৰি কুৱেশ্যন বেংকত থকা শৰ্ট টাইপ কুৱেশ্যনৰ পৰা আৰম্ভ কৰি ব্ৰড টাইপ কুৱেশ্যনৰ আনচাৰবোৰ নিজে উলিয়াবলৈ চেষ্টা কৰিব লাগিব যদি চেষ্টাৰ পিছতো উলিয়াব পৰা নাযায় তেন্তে ঘৰুৱা শিক্ষক বা ক্লাছ টিচাৰ বা বজাৰত উপলব্ধ হৈ থকা ষ্টেণ্ডাৰ্ড লেভেলৰ যিবোৰ নোটছ আছে সেই নোটছৰ সহায় লৈ পেলাই এই কুৱেশ্যনবোৰ সমাধানৰ চেষ্টা কৰিব লাগিব আৰু নিজৰ মনত সদায় শিকা চেপ্টাৰবোৰ আওৰাই থাকিলে নিশ্চয় পাহৰি যোৱাৰ প্ৰৱণতাৰ পৰা নিজকে বচাই আনি এক্সামত নিয়াৰিকৈ উত্তৰ কৰি থৈ আহিব পাৰিবা তাৰমানে আমি যি শিকিম সেই শিকা কথাখিনি আমি সদায় মনতে কি কৰি থাকিব লাগিব আওৰাই থাকিব লাগিব তেতিয়াহ'লে আমি কেতিয়াও পাহৰি নাযাওঁ আৰু দ্বিতীয় নম্বৰ শৰ্ট টাৰ্ম গোল হ'ল কি যে ক্লাছত চেপ্টাৰ এটা টিচাৰে আৰম্ভ কৰাৰ আগতে যদি নিজে ঘৰৰ পৰা 2-3 বাৰ চিম্পলি পঢ়ি যোৱা হয় তেন্তে ক্লাছত সেই চেপ্টাৰটো বুজাত সহজ হৈ যাব আৰু যদি কিবা ডাউট বা কুৱেশ্যন মনলৈ আহে তেতিয়াহ'লে লগে লগে টিচাৰক সুধি সেইবোৰ ক্লিয়াৰ কৰিব পৰা যায় আৰু থাৰ্ড নম্বৰ গ'লটো হ'ল যে ৰিভিজন কৰাটো অতি দৰকাৰ যিটো চেপ্টাৰ শিকি বা পঢ়ি শেষ হোৱাৰ পিছৰে পৰা যিমান সম্ভৱ ৰিভিজন কৰি থাকিলে পাহৰি যোৱাৰ পৰা আমি কি বাচি যাব পাৰি আৰু চেপ্টাৰটো ভালকৈ আয়ত্তত আহি যায় গতিকে এই তিনিটা হ'ল আমাৰ কি শৰ্ট টাৰ্ম গ'ল গতিকে এই শৰ্ট টাৰ্ম গ'লখিনি ফুলফিল কৰাৰ কাৰণে আমি আৰু কি কৰিব লাগিব তিনিটা মূল মন্ত্ৰ ধৰি ৰাখিব লাগিব তাৰে হ'ল পাংচুৱেলিটি অৰ্থাৎ কৰ্তব্য সহকাৰে নিয়মিতভাৱে কি কৰিব লাগিব অধ্যয়ন কৰিব লাগিব আৰু থাৰ্ড নম্বৰটো কি হ'ব ডেডিকেশ্যন অৰ ডিভোশ্যন অৰ্থাৎ নিষ্ঠা একাগ্ৰতা আৰু গভীৰ ভক্তিৰে কি কৰিব লাগিব অধ্যয়ন কৰিব লাগিব আৰু
ফ'ৰ্থ নাম্বাৰটো কি হ'ব কনচিষ্টেঞ্চি অৰ্থাৎ ধৈৰ্য সহকাৰে ধাৰাবাহিকভাৱে সময়ৰ সদব্যৱহাৰেৰে পৰীক্ষা শেষ নোহোৱালৈকে অধ্যয়ন কৰি থাকিব লাগিব। এই চাৰিটা মূল মন্ত্ৰ অৰ্থাৎ টাৰ্গেট বা গ'ল, ডিচিপ্লিন অৰ পাংচুৱেলিটি, ডেডিকেশ্যন অৰ ডিভ'শ্যন আৰু কনচিষ্টেঞ্চি যদি মনত বান্ধি লৈ অধ্যয়নত ব্ৰতী হৈ যোৱা হয় তেতিয়াহ'লে 100% নিশ্চিত মই চেলেঞ্জ দিব পাৰিম যে এক্সামত এটা আউটষ্টেণ্ডিং ৰিজাল্ট দেখুৱাবলৈ সক্ষম হ'বাই। তাৰমানে বেষ্ট এটা ৰিজাল্ট তোমালোকে দেখুৱাবলৈ সক্ষম হ'বাই। গতিকে ডিয়াৰ ষ্টুডেণ্টছ, আগলৈ তোমালোকক উৎসাহ দিয়াৰ লগতে অধ্যয়নৰ আনুষাংগিক কথাবোৰ আলোচনা কৰিম আৰু তোমালোকৰো ভৱিষ্যত উজ্জ্বল কামনা কৰি তোমালোকৰ সহযোগিতা বিচাৰি আজি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। অল দ্য বেষ্ট মাই ডিয়াৰ ষ্টুডেণ্টছ। টেক কেয়াৰ। চি ইউ চুন।